এটা ট্ৰেন্ড চলিছে আমাৰ অসমৰ ধৰ্মীয় সংখ্যালঘু অঞ্চলত যে আমি আজিকালি সভা সমিতিসমূহ ৰাতি কৰোঁ, সন্ধিয়াৰ পিছত কৰোঁ। কালিও মই ধনচিৰি ঘাটত এটা মিটিং কৰিছোঁ। এই এনেকুৱা সভাই স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰিছিল। তাতো মিটিং আৰম্ভ হওঁতে ৰাতি 8:30 বাজিছে। মিটিং শেষ হৈছে কেতিয়াবা নাজানো, আমি 10টা 10:30 বজাত ওলাই গুচি গৈছোঁ। গতিকে এইটো যিটো ট্ৰেন্ড চলিছে এইটো বৰ বেছি এটা ভাল লক্ষণ নহয়। আমি সাংস্কৃতিকভাৱে আমোদ প্ৰমোদ কৰিব লাগিব, সেইটোত আমাৰ কোনো আপত্তি নাই, কৰিম আমি এইটো। কিন্তু যেতিয়া আমি কিছু বিষয় লৈ আলোচনা কৰিম, সেই বিষয়সমূহ এটা সুস্থ পৰিৱেশত হোৱাটো সকলো মানুহে বিচাৰে। সকলো অঞ্চলতে আমি দেখা পাওঁ যে আমি অকণমান নিজকে প্ৰস্তুত কৰোঁ যে আমি আজি এইখিনি বিষয়ে আলোচনা কৰিম আৰু আমি সকলোৱে শুনিম, শিকিম আৰু এইখিনি আমি কাৰ্যকৰী বা আমাৰ নিজৰ জীৱনৰ লগত আমাৰ দৈনন্দিন জীৱনত এটা আমি কাৰ্যকৰী কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে মনস্থ কৰি আহোঁ। কিন্তু দেখা গৈছে যে আমি যদি ধুবুৰীৰ পৰা লখিমপুৰলৈকে চাওঁ, ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত আমাৰ বেছিভাগ সভা সমিতি আজিৰ তাৰিখত আমি দেখা পাওঁ যে সাংস্কৃতিক সন্ধিয়া কেন্দ্ৰিক কৰা হয় আৰু সাংস্কৃতিক সন্ধিয়াৰ গান বাজনা বা নৃত্য এইবিলাক চাবৰ কাৰণে আমাৰ জনসাধাৰণৰ সমবেত হয় আৰু আমাৰ দ্বাৰা কিছু ব্যক্তিক মাতি আনি তাতে এনেকুৱা ধৰণৰ নিৰস কথা ক'ব দিয়া হয়, মানুহে কোনেও নুশুনে। যেতিয়া পেটত ভোক লাগে, বিৰিয়ানী খাব মন যায়, বিৰিয়ানী খাবৰ কাৰণে ঘৰৰ পৰা ওলাই অহাৰ পিছত যদি মুড়ি দিয়া হয় বা চিৰা দিয়া হয়, কাৰ খং উঠিব কওকচোন? কোনে গুৰুত্ব সহকাৰে সেই খাদ্যটো খাব? খবৰ দিয়া হৈছে যে আহক আপোনালোকক বিৰিয়ানী খুৱাম, আহক আপোনালোকক আমি ভাত খুৱাম, পোলাও খুৱাম, মাটন খুৱাম, চিকেন খুৱাম, আৰু অহাৰ পাছত দিয়া হৈছে মুড়ি, অহাৰ পাছত দিয়া হৈছে চিৰা। কোনজন মানুহে কওকচোন খং নকৰাকে থাকিব? গতিকে এতিয়া আমাৰ নিৰস বক্তব্য দিয়া মানে মুড়ি দিয়া, নিৰস বক্তব্য দিয়া মানে চিৰা দিয়া। গতিকে মই এইকাৰণে আপোনালোকৰ এই চিৰা আৰু মুড়ি মই বেছি সময় নিদিওঁ, অলপমান সময় ক'ব দিছে আৰু ইমান দূৰৰ পৰা আহিছো, চিঠিত নাম দিছে, প্ৰচাৰ কৰিছে, গতিকে দুটামান কথা নকলেও নহয়। গতিকে সেইকাৰণে কৈ আছো, বেছি সময় নলওঁ। সাংস্কৃতিক সন্ধিয়া যদি আছে, গতিকে এইখিনি ৰেডি কৰিব লাগে অতি সোনকালে। ৰাইজক ইমান কষ্ট দিব নালাগে, সেইখিনি ৰেডি হ'ব লাগে। আমি অলপমান চাই গুচি যাম। আপোনালোকৰ লগত মই আছো নে নাই? আপোনালোকৰ পক্ষত আছোতো? গতিকে এতিয়া হুলস্থুলীয়া পৰিৱেশ নকৰি তেখেতসকলক ৰেডি কৰিব দিছো। আপোনালোকে অলপমান সময় ধৈৰ্য ধৰি থাকক, আমি দুটামান বিষয় আলোচনা কৰিম আপোনালোকৰ লগত। বেয়া পাব? বেয়া পাব নেকি? এই ৰাজাপুখুৰী অঞ্চলত অহাৰ পিছত এই অঞ্চলৰ মানুহৰ আৰ্থ সামাজিক বিষয় সম্পৰ্কে কিছু কথা কেইজনমান ব্যক্তিৰ লগত আলোচনা কৰিছিলো যে ইয়াৰ মানুহে শিক্ষাৰ দিশত কিমান আগবাঢ়ি গৈ আছে, ইয়াৰ মানুহে আৰ্থিকভাৱে কিমান আগবাঢ়ি গৈ আছে, ইয়াৰ মানুহে সামাজিকভাৱে আমি কিমানখিনি আগবাঢ়িব পাৰিছো, ৰাজনৈতিকভাৱে কিমান কি হৈ আছে সেই বিষয়ত আমি কথা ক'ব নাযাওঁ। কিন্তু আমি সামাজিকভাৱে, আৰ্থিকভাৱে, শৈক্ষিকভাৱে, ব্যৱসায়িক দৃষ্টিত আমি কোনে কিমানখিনি আগবাঢ়ি গৈ আছো সেই সম্পৰ্কে আমি কথা পাতি থাকোঁতে আমাক কোৱা হৈছে যে যদিও আমি আজি ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰিছো, ভাৰতবৰ্ষ স্বাধীন হৈছে ৭৮ বছৰ অতিক্ৰম হৈ গ'ল। স্বাধীন মানে কি, স্বাধীনতা মানে কি? আমাৰ এজন বক্তাই সুধিছিলে, আমি কোনেও তেতিয়া থিয় হৈ ক'ব পৰা নাছিলো। স্বাধীন মানে সাধাৰণ ভাষাত ক'বলৈ গ'লে আমি কাৰো জোৰ জুলুম অত্যাচাৰত আমি থাকিব লগা পৰিৱেশ নাই। আমি নিজে নিজে সিদ্ধান্ত লৈ নিজে নিজে চলন ফুৰণ কৰিব পাৰো, নিজৰ কাম আমি কৰিব পাৰো। সেই তেনেকুৱা এটা পৰিৱেশকে স্বাধীন বুলি কোৱা হয়। কোনেও আমাক বাধা নিদিব, সেই তেনেকুৱা এটা পৰিৱেশ। গতিকে ব্ৰিটিছৰ যি অত্যাচাৰ চলিছিল, ইংলেণ্ডৰ ব্ৰিটিছে আমাক শাসন কৰিছিল, তেখেতসকলে যি অত্যাচাৰ কৰিছিল আমাৰ, সেই অত্যাচাৰৰ পৰা আমাৰ সেই সময়ৰ যিসকল স্বাধীনতা আন্দোলনকাৰী আছিল, মহামানৱ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ আদি কৰি লাখে লাখে গোটেই ভাৰতবৰ্ষত কিমান স্বাধীনতা সংগ্ৰামী আছিল, তেখেতসকলে সপোন দেখিছিল
যে এই ব্ৰিটিছক যদি আমি ভাৰতবৰ্ষৰ পৰা খেদি পঠিয়াব পাৰোঁ, তেতিয়াহ'লে আমি ভাৰতীয় নাগৰিকসকলে, ভাৰতীয় মানুহে আমি স্বাধীন জাতীয়ভাৱে নিজৰ সিদ্ধান্ত আমি নিজে ল'ব পাৰিম, আমি আমাৰ কাম আমি নিজৰভাৱে কৰিব পাৰিম, আমি স্বাধীনভাৱে লিখা পঢ়া কৰিব পাৰিম, স্বাধীনভাৱে ব্যৱসায় কৰিব পাৰিম, স্বাধীনভাৱে আমি চলন ফুৰণ কৰিব পাৰিম। আজি এই স্বাধীনতাৰ ৭৮ বছৰ অতিক্ৰম কৰিছে। ৭৮ বছৰ অতিক্ৰম কৰাৰ পিছত ৰাজাপুখুৰীত আহি আমি যিবিলাক কথা শুনিছো, বৰ হতাশাজনক, বৰ দুৰ্ভাগ্যজনক। এই অঞ্চলত সন্ধিয়া ৬টা বজাৰ পিছৰ পৰা ৰাতি 10টা বজালৈকে আমাৰ 10-12 বছৰ বয়সৰ পৰা 20-25 বছৰ বয়সলৈকে যিমান যুৱক আমাৰ আছে, বেছি সংখ্যক যুৱকে আমি পাবজি খেলাত ব্যস্ত হৈ থাকো, আমি ফ্ৰী ফায়াৰ খেলত ব্যস্ত হৈ থাকো। আপুনি কওক যে যদি আপুনি পাবজি খেলত আপোনাৰ সন্তানটি ব্যস্ত হৈ থাকে, ফ্ৰী ফায়াৰ খেলত যদি আপোনাৰ সন্তান ব্যস্ত হৈ থাকে, আৰু আমি গাৰ্জেনসমূহ যদি আম্বাসকৰ বজাৰত আৰু ওচৰে পাজৰে যিমান চক আছে, এই চকবিলাকৰ হোটেলত যদি বহি আমি আড্ডা মাৰি থাকো, আমি যদি কেৱল বিভিন্ন ধৰণৰ গচিপত ব্যস্ত হৈ থাকো, ইজনে সিজনৰ দুখ আলোচনা কৰাত ব্যস্ত হৈ থাকো, সন্ধিয়া ৬টা বজাৰ পৰা ৰাতি 10টা-11টা বজালৈকে এই যিটো সময়, এই সময়টো আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। এই সময়খিনিতে আপুনি আপোনাৰ সন্তানক মানৱ সম্পদ হিচাপে গঢ়িব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ সময়টো হৈছে সন্ধিয়া ৬টা বজাৰ পৰা ৰাতি 10টা-11টা বজালৈকে। এইখিনি সময়ত আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব হৈছে এইটো যে আমাৰ নিজৰ সন্তানসকলক ঘৰত লৈ গৈ হাত ভৰি ভালকে ধুৱাই চাফা কৰাই কিবা এটা খুৱাই, মই পঢ়িব জানো বা নাজানো, কিন্তু মোৰ সন্তানটিক পঢ়াৰ টেবুলত বহুৱাই দি ওচৰত বহি থকা হৈছে মোৰ প্ৰাথমিক দায়িত্ব। আৰু আমি কি কৰি আছো? আমি আম্বাসকত বহি, চাহৰ দোকানত বহি, নহলে কোনোবা তোমাক বহি পিনে আমি ৫জন-৬জন একেলগে বহি আমি আড্ডা পিটি আছো, আৰু আমাৰ সন্তানবিলাকে ৰাস্তাই ঘূৰি আছে আৰু পাবজি ফ্ৰী ফায়াৰ খেলি আছে। গতিকে এফালে আমি গাৰ্জেন ব্যস্ত হৈ আছো বেলেগ কামত, আৰু আমাৰ সন্তান ব্যস্ত হৈ আছে মোবাইলত পাবজি আৰু ফ্ৰী ফায়াৰ খেলত। এইখন সমাজ আপোনালোকে ক'ত আগবাঢ়ি যাব নেকি? এইখন সমাজৰ পৰা আমি আশা কৰিব পাৰো নেকি যে এজন IAS অফিচাৰ ইয়াৰ পৰা ওলাই যাব? আমি আশা কৰিব পাৰো নেকি যে এইখন সমাজৰ পৰা আমি এজন ACS অফিচাৰ পাম? আমি আশা কৰিব পাৰো নেকি যে ৰাজাপুখুৰী অঞ্চলৰ পৰা ডাক্তৰ আমি ওলাব পাৰিম নেকি? আমি কেতিয়াও আমি মানৱ সম্পদ বিচাৰি নাপাওঁ। কালিলৈ পৰহিলৈ গৈ আমাৰ এই অঞ্চলৰ মানুহ আমি যাব লাগিব কেৰালা, আমি যাব লাগিব বাংগালোৰত, নহলে আমাৰ কোনো গত্যন্তৰ নাথাকিব। কাৰণ আমাৰ যিখিনি সময়ত আমাৰ নিজৰ জীৱন গঢ়িব লাগিছিল, যিখিনি সময়ত মই মোৰ সময়খিনি ব্যৱহাৰ কৰিব লাগিছিল, সেইখিনি সময়ত মই পাবজি খেলি পাৰ কৰি দিলো, সেইখিনি সময়ত মই ফ্ৰী ফায়াৰ খেলি পাৰ কৰি দিলো। যিখিনি সময়ত আপোনাৰ সন্তানটিক আপুনি মানৱ সম্পদ হিচাপে গঢ়িব লাগিছিল, সেইখিনি সময়ত আপুনি আম্বাসকত বহি, চাহৰ দোকানত বহি আড্ডা মাৰি পাৰ কৰি দিলে। গতিকে আপোনাৰ সন্তান কেৰালা আৰু বাংগালোৰত গৈ নেবাৰ কাম কৰাৰ বিকল্প কোনো উপায় নাথাকিব। গতিকে মই অনুৰোধ কৰিম, এই অঞ্চলৰ সচেতন নাগৰিকক অনুৰোধ কৰিম, যিসকলে আমি কম বেছি পৰিমাণে লিখা পঢ়া কৰিছো, যিসকলে আমাৰ সমাজ ব্যৱস্থাৰ বিষয়ে অলপ জ্ঞান আমাৰ মাথাত আছে, আমি তেখেতসকলক অনুৰোধ কৰিম, আপোনালোকৰ নিজৰ সন্তানক মানৱ সম্পদ হিচাপে গঢ়িবলৈ হলে এই আম্বাসকত সন্ধিয়াৰ পিছত, মগৰিবৰ নামাজৰ পিছত, ৬টা বজাৰ পিছত কোনো ধৰণৰ আড্ডাত নাথাকিব। সকলোৱে নিজৰ ঘৰত, মই আপোনালোকৰ হাতত ধৰি অনুৰোধ কৰি আছো, ভৰিত ধৰি অনুৰোধ কৰি আছো, আপোনালোকে কোনো কাৰো কথাই নুশুনিব। যিমান কাম কাজ আছে সন্ধিয়া ৬টা বজাৰ আগত কমপ্লিট, তাৰপিছত আমি ঘৰত গৈ আমাৰ সন্তানসকলৰ ওচৰত বহি আমি লিখা পঢ়া কৰিবৰ কাৰণে তেওঁলোকক তাগিদা দিয়া, তেওঁলোকৰ ওচৰত বহি থকা, তেওঁলোকৰ ওচৰত শুই থাকি তেওঁলোকক সাহস দিয়া যে তুমি ভালকে পঢ়া,
তোমাৰ কাৰণে মই যিমান যি কৰিব লাগিব মই কৰিম। তুমি যদি দিল্লীত গৈ পঢ়িব বিচাৰা মই পঢ়াম তোমাক। তোমাক যদি ভাৰতবৰ্ষৰ বাহিৰত পঢ়াব লাগে মই পঢ়াম। মোৰ আজি পইচা নাথাকিলেও মোৰ সমাজে মোক দিব। মই যেনেকৈ হওক মোৰ কিডনি বিক্ৰী কৰি ছাল বিক্ৰী কৰি হ'লেও মই তোমাক পঢ়াম। এই মনোভাৱ আমি যদি প্ৰত্যেকেই নলওঁ, এইবিলাক স্বাধীনতা এইবিলাক আমাৰ কাৰণে একো কোনো কামৰ নহ'ব। বহুতে কৈ থাকে আমি সংখ্যালঘু হোৱাৰ কাৰণে আমাক চৰকাৰে এইটো নিদিয়ে, সেইটো নিদিয়ে, এইটো নিদিয়ে। মই কৈ আছো আপোনালোকক, যদি নিজকে নিজে উপযুক্ত হিচাপে মানৱ সম্পদ হিচাপে নিজকে গঢ়িব পাৰে, হিমন্ত বিশ্ব শৰ্মা নহয় আৰু যদি কোনোবা কঠোৰ ভিক্ষাৰী উগ্ৰ সাম্প্ৰদায়িক মানুহ যদি মুখ্যমন্ত্ৰীৰ আসনত বহে আৰু আপুনি যদি নিজকে প্ৰস্তুত কৰিব পাৰে, চাকৰি দিবৰ কাৰণে বাধ্য হ'ব, আপোনাক আমাক সুবিধা দিবৰ কাৰণে বাধ্য হ'ব। আৰু যদি আমি এবাৰ কাম কৰিবৰ কাৰণে উপযুক্ত কৰি লওঁ, আমি যদি শিক্ষা দীক্ষা নলওঁ, তেতিয়াহ'লে আমাক সেই কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰিবই। আমাক দেখিলে লেই কৰিবই। গতিকে মই ক্লিয়াৰলি আপোনালোকক কৈ আছো যে সব কথা পাহৰি যাওক। নিজৰ সন্তানক মানৱ হিচাপে গঢ়িবৰ কাৰণে আপুনি মই আগবাঢ়িব লাগিব। এই ৰাজাপুখুৰী অঞ্চলৰ পৰাই অনাগত 5 বছৰৰ ভিতৰত অসমৰ ভিতৰত নাম কৰি এই অঞ্চলৰ পৰাই চাব, অহা 5 বছৰ ভিতৰতেই SCS অফিচাৰ ওলাব, IAS অফিচাৰ ওলাব, ডাক্তৰী পাব, চিট পাব, ভাল ডাক্তৰ হ'ব। আমি মাত্ৰ আমাৰ মানসিকতাৰ পৰিৱৰ্তন কৰিব লাগে, আমাৰ চিন্তাধাৰা আমি পৰিৱৰ্তন কৰিব লাগে। আমি কেৱল আমাৰ নিজকে আগবঢ়াই নিবৰ কাৰণে আমি কেৱল নিজক প্ৰস্তুত কৰিব লাগে। এইখিনি কাম কৰিলে আমাৰ হৈ যাব। সদায় বহুতে ক'ব বিচাৰে যে আমি অভাৱী মানুহ, আমি কেনেকে লিখা পঢ়া কৰো। মই আপোনালোকক কৈ আছো, এনেকুৱা হাজাৰ উদাহৰণ আছে। ভাত খাবলৈ পইচা নাই, এদিনত যিখিনি বজাৰ কৰিব লাগে সেই বজাৰখিনি কৰিবলৈ পইচা নথকা মানুহেও নিজৰ ল'ৰা ছোৱালীক তেওঁলোকে ভাল শিক্ষানুষ্ঠান পঢ়াই আছে। আপোনালোকৰ এই সমাজত যদি তেনেকুৱা খুব গৰীব মানুহৰ যদি কোনোবা ষ্টুডেণ্ট ভালকে পঢ়ি আছে, মই আজি নিজকে বুকুত হাত দি ক'ব পাৰো, এই অঞ্চলতে বহু লোক ওলাব সেই ছাত্ৰজনক সহায় কৰিবৰ বাবে। যদি এই অঞ্চলত কোনো ওলায়, আপোনালোকে আমাৰ আঞ্চল পৰিণতৰ লগত যোগাযোগ কৰিব, আমি আপোনালোকক সহায় কৰিম। আমি কেনেকৈ সেই ছাত্ৰজনক আগবঢ়াই লৈ যাব লাগে তাৰ দায়িত্ব আমি লৈ লওঁ। আৰু মোৰ বিশ্বাস এই ৰাজাপুখুৰী, এই আম্বাসক, এই দৰং জিলাৰ এই উত্তৰ অঞ্চলৰ বহু হৃদয়বান লোক আছে, তেওঁলোকে আপোনালোকক সহায় কৰিব। গতিকে হতাশাৰ প্ৰশ্ৰয় দিব নালাগে, হতাশা নহয়, নেগেটিভিটি নহয়, পজিটিভ ভাৱে মই মোৰ সন্তানটিক ডাক্তৰ বনামেই, মই মোৰ সন্তানটিক IAS অফিচাৰ বনামেই, মই মোৰ সন্তানটিক SCS অফিচাৰ বনামেই। সেই কথাটো আপোনাৰ মনত সোমাব লাগিব। সেই কথাটো মনত নোসোমালে আপোনাৰ আৰু আমাৰ কোনোদিন আমি আগবাঢ়ি যাব নোৱাৰি। গতিকে সদায় ইয়াতে ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আছে, মই আপোনালোকক ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছো যে PUBG খেলত ব্যস্ত নাথাকিব। এইবিলাক ফ্ৰী ফায়াৰ চিৰি ফায়াৰ যিমান যি ফায়াৰ আছে এইবিলাক দি জীৱন নচলিব। জীৱনত আমি যদি কিবা কৰিব লগা আছে, আমি নিজকে নিজে প্ৰস্তুত কৰি ল'ব লাগিব। গতিকে এয়া হৈছে মোৰ আপোনালোকলৈ এটা অনুৰোধ। দ্বিতীয় অনুৰোধ, মই এই অঞ্চলৰ সচেতন নাগৰিকক অনুৰোধ কৰিব বিচাৰিছো, যোনে যিমান কথাই নকওক কিয় আমি সন্তান জন্ম দিয়াৰ সংখ্যা আমি কমাব লাগিবই। ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ নাই। যদি আমি মানৱ সম্পদ গঢ়িব বিচাৰো, আমাৰ সন্তানৰ সংখ্যা এটা বা দুটাতে সীমাবদ্ধ কৰিব লাগিব। কোনোবাই আমাক ক'ব নবীজিৰ উম্মত বঢ়াবৰ কাৰণে, আমাৰ নবীজিৰ উম্মত এই গৰু ছাগলী ভেড়াৰ দৰে ইছলামৰ নীতি নিয়ম একো নজনা মানুহক বনাবৰ কাৰণে নবীজিয়ে কেতিয়াও কৈ যোৱা নাই। 5জন জন্ম দিছো, 6জন জন্ম দিছো, 10জন জন্ম দিছো। সি পিছত গৈ পিনে লেবাৰ কাম কৰে, সেই লেবাৰ কাম কৰিবৰ কাৰণে নবীজিয়ে কেতিয়াও কৈ যোৱা নাই। আপোনাৰ সক্ষমতা অনুযায়ী আপুনি এজন দুজনক সন্তান জন্ম দি সেই এজনক যদি আপুনি মানৱ হিচাপে কৰিব পাৰে, নবীজিয়ে বেছি ভাল পাব। এই মানুহটো ভাল কাম কৰিছে। কি কৰিছে?
দুজন সন্তান জন্ম দিছে, এই দুজনকেও আমাৰ দুনিয়াবী শিক্ষা আৰু আমাৰ দিনী শিক্ষা দুটা শিক্ষাৰে উচিতভাৱে শিক্ষিত কৰিছে। তেওঁ দুনিয়াত কেনেকে চলিব লাগে সেই শিক্ষাৰো শিক্ষিত কৰিছে। কেনেকৈ দিনক আমি জীয়াই ৰাখিব লাগিব, কেনেকৈ দিনত থাকিব পৰা যাব সেই শিক্ষাৰে শিক্ষিত কৰিছে। গতিকে যেতিয়া এজন মানুহ উপযুক্ত শিক্ষাৰে শিক্ষিত হ'ব, তেওঁ 5 ওয়াক্ত নামাজ সদায় আদায় কৰিব। যদি দিন শিক্ষাৰে শিক্ষিত হয় উচিতভাৱে 5 ওয়াক্ত নামাজ কৰিব। এতিয়া আমাৰ নবীৰ উম্মত বঢ়াবৰ কাৰণে আমি মুছলমান, কিন্তু যেতিয়া আজান হয় মছজিদত কোনো নাযাওঁ। সেই বছৰেকত 2বাৰ নামাজ পঢ়ো, ঈদৰ 2 নামাজ, আৰু কেতিয়াবা মন গ'লে শুক্ৰবাৰে। আৰু যে দিনটো যে 5 বাৰ পঢ়িব লাগিব সেইটো আল্লাহৰ হুকুম, সেইটোত আমাৰ খেয়াল নাই। কিন্তু নবীৰ উম্মত বঢ়াবৰ কাৰণে 8টা 10টাকে আমি জন্ম দি আছো, দি আমি চব গৰু ছাগলী ভেড়া বনাই আছো। গৰু ছাগলী ভেড়া জন্তু বনাবৰ কাৰণে কোৱা হোৱা নাই। কোৱা হৈছে ইছলামত কৈছে, নবীজিয়ে কৈছে মানৱ সম্পদ গঢ়িবৰ কাৰণে প্ৰয়োজনত আপোনালোকে চীনলৈকে গৈ অলপ অধ্যয়ন কৰা। সৌদি আৰবৰ পৰা চাইনা বহুতো, সেই সময়ত এইবিলাক ফ্লাইট অমুক নাছিল, ঘোঁৰা দি আহিব লাগিব নহ'লে খোজকাঢ়ি আহিব লাগিব। তেতিয়া কৈছে 1500 বছৰ আগত যে প্ৰয়োজনত আপোনালোকে আপোনালোকৰ সন্তানক মানৱ সম্পদ হিচাপে গঢ়িবলৈ হ'লে সুদূৰ চাইনালৈকে পঠিয়াওক। নবীজিয়ে কৈ গৈছে শিক্ষাৰ কিমান গুৰুত্ব, আৰু আমি কৈ আছো নবীৰ উম্মত পঢ়াবৰ কাৰণে জন্ম দি আছো। নকৰিব। আমাৰ যিসকল হুজুৰ আছে, মৌলানা আছে, মুফতি আছে, তেওঁলোকক আপোনালোকক সুধিব যে হুজুৰ মোৰ ক্ষমতা, মোৰ আৰ্থিকভাৱে যিখিনি ক্ষমতা আছে, এই ক্ষমতাৰ ভিতৰত মই মাত্ৰ 1জন বা 2জনকে মই ভালকে লিখা পঢ়া কৰাব পাৰিম। মই হুজুৰ এতিয়া 5-6 জন জন্ম দিব নোৱাৰো, কাৰণ মোৰ সেই ক্ষমতা নাই। মই পঢ়াব নোৱাৰিম, মানুহ বনাব নোৱাৰিম, হৈ যাব জন্তু জানোৱাৰ, ড্ৰাগছ হ'ব, জুৱা খেলাৰ এটা চৰ্দাৰ হ'ব, নহ'লে ডকাইত হ'ব, নহ'লে চুৰ হ'ব। গতিকে হুজুৰ মই ডকাইত, চোৰ, ড্ৰাগছ চোৰ মই নবনাও। মই 2টা মানুহ বনাব বিচাৰি আছো। মই প্ৰকৃতাৰ্থত নবীৰ 2টা উম্মত বনাব বিচাৰি আছো। মই ভাৰতবৰ্ষৰ 2জন ভাল নাগৰিক বনাব বিচাৰি আছো। মই ৰাজাপুখুৰী অঞ্চলৰ 2জন অসমীয়া বনাব বিচাৰি আছো। গতিকে হুজুৰ আপুনি মোক এই সম্পৰ্কে কি ব্যাখ্যা আছে ইছলামত মোক অলপ বুজাই কৈ দিয়ক। চাব যে যদি আপুনি 5জন মুফতিৰ ওচৰত যায়, 5জন মুফতিয়ে ক'ব যে ঠিকেই সিদ্ধান্ত লৈছে, আপুনি 1জন বা 2জনতে সীমাবদ্ধ ৰাখক। গতিকে জনসংখ্যাৰ নিয়ন্ত্ৰণ আমি কৰিবই লাগিব। 1জন বা 2জন এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে নহয়। এইটো কোনোবাই চিঞৰি আছে জনসংখ্যা বিস্ফোৰণ হৈছে, সেই তেওঁলোকৰ ভয়ত নহয়। আমি আমাৰ নিজৰ গঢ়িবৰ কাৰণে, আমি আমাক কেনেকৈ সমাজখনক আমি আগুৱাই লৈ যাম, আমাৰ মানুহক কেনেকৈ মানৱ সম্পদ গঢ়িব পাৰিম, আমাৰ সন্তানটো চোৰ নহওক, ডকাইত নহওক, আমাৰ সন্তানটি ড্ৰাগছ চোৰ নহওক, আমাৰ সন্তানটি পাবজি খেলত ব্যস্ত নাথাকক, আমাৰ সন্তানটি মানৱ সম্পদ হিচাপে গঢ়ক নিজকে। তাৰ কাৰণে আমি মাত্ৰ 1জন বা 2জন সন্তানতে সীমাবদ্ধ কৰি ৰাখিব লাগিব। এয়া হৈছে মোৰ 2 নম্বৰ অনুৰোধ।